Hey guys, good morning. সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু খুজ ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ব্লগ বনাইছোঁ স্কুলৰ আৰু ৰাতিপুৱা আমি তিনিটা স্কুললৈ বুলি গৈছোঁ। এয়া ৰাতিপুৱা চিপচিপিয়া বৰষুণ আৰু মোৰ চেনেললৈ যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজি আমি বাগানৰ ৰাস্তাৰ মাজে মাজে গৈ আছোঁ আৰু মই আপোনালোকক দেখুৱাম আমাৰ ইয়াত পানী তোলা টি ষ্টেট ফেক্টৰীখন দেখাম। এয়া আমাৰ পানী তোলা ফেক্টৰী, এইটো ৱৰ্কশ্বপ হয়। পানী তোলা ফেক্টৰীখন বহুত ডাঙৰ এৰিয়া হয় আৰু বহুত ডাঙৰ, ভাল লাগে। এয়া আমাৰ স্কুল আহিলোঁ আৰু দেখিলোঁ এজাৰ ফুলবোৰ গোটেই বিচনাৰ নিচিনা পৰি আছে। ইমান ধুনীয়া দৃশ্য, চাই বহুতেই ভাল লাগিলে। ৰাতিপুৱা এনেকুৱা ভিউজ দেখিলে এনেই ভাল লাগে মনটো। আৰু আহিয়ে ল'ৰা ছোৱালীবোৰে নিজৰ নিজৰ কামত লাগি গ'ল, ঘৰ সাৰি আছে, কোনোবা বৰ্ড মুচি আছে। আৰু মই আপোনালোকক অফিচ ৰুমটো দেখাইছোঁ। এয়া আমাৰ হেড টিচাৰ অফিচ ৰুম। কেনেকুৱা লাগিছে জনাব কমেণ্ট এটা কৰি। আৰু এয়া আমাৰ প্ৰে টাইম, সকলোৱে ধুনীয়াকৈ প্ৰে কৰিছে। বৰষুণ দিয়াৰ কাৰণে বাৰাণ্ডাতে কৰোৱাইছোঁ আৰু অলপ ল'ৰা ছোৱালী বেছি হৈ গ'লে বাৰাণ্ডাটো অসুবিধা হয়, এইটো কাৰণে এনেকৈ এক্সট্ৰা জেগা আৰু নাই। কেতিয়াবা বেছিকৈ বৰষুণ দিলে ভিতৰতে কৰাওঁ। তাৰপিছত আকৌ মই ক্লাছ ল'বলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া ক্লাছ লৈ আছোঁ, 1 আৰু 2 ক্লাছ কৰিছোঁ। আজি 1 ক্লাছৰ টিচাৰ নাহিলে, ক্লাছ টিচাৰ, সেইটো কাৰণে মই 2খন ক্লাছে চাবলগীয়া হ'ল। বহুত হাল্লা কৰে, বহুত মানে উৎপাত, তথাপি উপায় নাই, চাব লাগিব। আকৌ আজি CC এক্সামো আছিলে, এক্সামো লোৱা হ'ল। আৰু মই এইফালে পঢ়াই আছোঁ। এই ল'ৰাটোক দেখিছে, মোৰ লাঠিডাল লৈ নিজে মাৰিছে। এনে ভাল লাগে সিহঁতৰ লগত দিনটো কটোৱাই মেলি। আৰু বেছি উৎপাত কৰিলে অলপ খঙো উঠে, তথাপি সৰু সৰু কণ ল'ৰা ছোৱালী। তাৰ পঢ়োৱাৰ পিছত অকণমান এক্টিভিটিও কৰালোঁ। এক্টিভিটি এয়া তলত অকণমান এক্টিভিটি কৰালে সিহঁতৰো মনটো ফ্ৰেছ হৈ যায় আৰু ধুনীয়াকৈ সিহঁতি কিবা এটা নতুন শিকিবলৈ পায়। তাৰপিছত অকণমান নাচ গানো কৰাই দিলোঁ। সৰু সৰু বাচ্চাবোৰ অকণমান মনটো ভাল লাগে ন। তাৰপিছত খানা খালোঁ আমি সকলোৱে, আমাৰো খানা আহি গ'ল। আমি চব লাঞ্চ একেলগে কৰিছোঁ। এয়া বাচ্চা আজি লাঞ্চ আমাৰ আচাৰ আৰু খিচিৰি। বাই বাই।